বহুত ধুনীয়া হৈছে, ভাল লাগিছে। সম্পূৰ্ণ আধুনিক বিজ্ঞানসন্মত পদ্ধতিৰে আমাৰ এই চিকিৎসালয়তে কিয়ক এফআইউতে সমাপন হ'ব। গতিকে আজি কিছু সময়ৰ আগতে আপোনালোকৰ সৌভাগ্যেৰে আপোনালোকৰ উপস্থিতিত আমাৰ সন্মানীয় অতিথিসকলৰ উপস্থিতিত মোৰ সৌভাগ্য হ'ল যে আমি কিয়ক এফআইউৰ হেমোডায়ালিচিছ উদ্বোধন কৰোঁ। 4খন বিচনা আছে ইয়াত, আৰু 4খন বিচনাত মই আজি প্ৰায় এসপ্তাহৰ আগতে নাজিৰাত 3খন বিচনাযুক্ত হেমোডায়ালিচিছ ইউনিট উদ্বোধন কৰিছিলোঁ, আৰু তাত প্ৰতিদিনে 2টা শিফ্টত 6জনকৈ, ইয়াত কিমান 8জনকৈ, ইয়াত 2টা শিফ্টত 8জনকৈ, সৰ্বমুঠ 2টা শিফ্ট আৰু 8জন, প্ৰতিদিনে 8জনকৈ ব্যক্তিক ইয়াত আমাৰ সেৱা আগবঢ়োৱা হ'ব। গতিকে এই কাৰণকেইটা হ'ল মই আপোনালোকৰ পৰা আপোনালোক জনাব বিচাৰিছোঁ যে আমাৰ টিম কিয়ক এফআইউ জইণ্ট ডিৰেক্টৰৰ পৰা আমাৰ শ্যামন্ত দালৈকে বা আমাৰ নাৰ্ছগৰাকীৰ পৰা আমাৰ যিসকল ইয়াত ঠিকাভিত্তিক আছে অস্থায়ী লোক তেওঁলোকলৈকে যিটো টিম কিয়ক এফআইউ তেখেতসকল আৰু এই গোটেই কামবিলাক সন্মুখৰ পৰা নেতৃত্ব দিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ, অৱধাৰিতভাৱে স্বাস্থ্যমন্ত্ৰী সিংঘাল ডাঙৰীয়া, আৰু এই যিটো প্ৰকল্প সমগ্ৰ ভাৰততে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, গুজৰাটৰ পৰা অৰুণাচললৈকে আমাৰ কিয়ককে ধৰি এই কামখিনি যে হ'ব লাগে, কোনোবা এজন ব্যক্তিয়েতো প্ৰথম চিন্তা কৰিছে, সেইগৰাকী ব্যক্তি হ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়া। গতিকে আপোনালোকে এটা হাত চাপৰিৰে এই পবিত্ৰ স্থানৰ পৰা শুভেচ্ছা শুভাশীষ দিয়ক। ৰাইজ যেতিয়া এইখন এখন সমাজে ৰাইজ, গতিকে ৰাইজে আশীষ দিয়াৰ শক্তি থাকে। আপোনালোকৰ আশীষ লাগে যাতে 11 বছৰ দুদিন আগতে সম্পূৰ্ণ কৰা নৰেন্দ্ৰ মোদীদেৱক প্ৰকৃতিয়ে, ঈশ্বৰে তথা আই ভাৰতীয় শক্তি দিয়ে। এই খবৰটো বিশেষত যোৰহাট জিলাৰ মৰিয়নি সমষ্টি, তিয়ক সমষ্টি আৰু আমগুৰি সমষ্টিৰ যি সৰ্বসাধাৰণ ৰাইজ, এই ৰাইজৰ কাৰণে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব, কিয়নো আজি প্ৰথমবাৰৰ বাবে তিয়কৰ যি এফআইউ, সেই এফআইউত এটা ডায়েলিচিছ কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছে, আজি মুকলি কৰি দিয়া হৈছে ৰাইজৰ কাৰণে, যিটো কেন্দ্ৰ অত্যাধুনিক, যিটো কেন্দ্ৰ এপ'লৰ দ্বাৰা নিয়ন্ত্ৰণ হ'ব। এই গোটেই কথাখিনি আজি যিহেতু কেন্দ্ৰীয় মন্ত্ৰী, বৈদেশিক ৰাজ্যিক মন্ত্ৰী, কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই ইতিমধ্যে উদ্বোধন কৰিছে, আৰু মই গোটেই কথাখিনি চিকিৎসক ডাক্তৰ শ্যামন্ত মাধৱ ছাৰ আছে, আৰু তাৰ লগতে আছে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াও আছে। প্ৰথমতে মই আপোনাৰ ওচৰলৈ আহিছোঁ, খুব এটা গুৰুত্বপূৰ্ণ বিষয়, ডায়েলিচিছ আজিৰ তাৰিখত এটা সকলোৰে মুখত এটা চৰ্চিত নাম, আৰু তাৰ যিটো কেন্দ্ৰ, সেই কেন্দ্ৰটো আজি ইয়াতে আৰম্ভ কৰা হৈছে। আপোনাৰ পৰা অকণমান জানে। প্ৰথমতেতো মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাম। সমগ্ৰ দেশজুৰি এয়া নতুন এটা প্ৰকল্প তেখেতৰ নামেৰে আৰম্ভ কৰিছে। ইয়াৰ অংশস্বৰূপ আজি মৰিয়নি সমষ্টিৰ কাষতে লাগি থকা এই তিয়ক বৃহৎ অঞ্চলৰ ইয়াত আপোনাৰ ব্ৰহ্মপুত্ৰ সীমামূৰীয়া বা বানপৰীয়া ৰাইজো যথেষ্ট প্ৰকাৰে উপকৃত হ'ব। শিৱসাগৰ জিলাৰ কাষতে লাগি আছে, সেই অঞ্চলৰ ৰাইজো উপকৃত হ'ব, আৰু অসম নাগালেণ্ডৰ সীমামূৰীয়া মৰিয়নি সমষ্টিৰ ৰাইজো ইয়ালৈ আহিব পাৰিব। বা বিশেষকৈ মোৰ যিটো ব্যক্তিগত অভিজ্ঞতা, মই 2006 চনৰ পৰা বিধায়ক হৈ আছোঁ, প্ৰায় মোৰ 20 বছৰ হ'বলৈ হ'ল। এই কিডনীৰ যিটো অসুখ বা ডায়েলিচিছৰ যিটো প্ৰয়োজনীয়তা, এয়া কিন্তু দেখা পোৱা গৈছে। মই 15 বছৰমান আগলৈকে মই ইমান দেখা পোৱা নাছিলোঁ, কিন্তু এই 4-5 বছৰ ধৰি আমি দেখা পাইছোঁ ডায়েলিচিছৰ মানে প্ৰয়োজনীয়তা থকা বা কিডনী অসুখ থকা লোকৰ আবেদন, বিশেষকৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ বাবে আমাৰ ওচৰলৈ বেছি সংখ্যক লোক আহিছিল, বা ডায়েলিচিছ বোলে অকণমান বিনামূলীয়া কৰিবলৈ কৈ দিয়ক প্ৰাইভেটত, বা অকণমান আৰ্থিক সাহায্য দিব নেকি, আমাৰ নিজৰ আপোনজনক আমি চিকিৎসা ডায়েলিচিছ কৰাব পৰা নাই, বহুত টকা প্ৰাইভেটত লয়। আৰু চৰকাৰে যদিও আমি ইয়াত খুলিছিলোঁ, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানে 3টামান স্থানত, কিন্তু পৰ্যাপ্ত পৰিমাণে নহয়। কিন্তু মই শেহতীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছিলোঁ, মৰিয়নি সমষ্টিত আৰু 3টামান জেগাত লাগে। ইতিমধ্যে মন্ত্ৰীৰ লগত যোগাযোগ কৰিবলৈ কৈছিল আৰু নিৰ্দেশনা দিছিল মন্ত্ৰীক সহায় কৰিবলৈ, আৰু মাননীয় মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াই আমাক কথা দিছে যে মৰিয়নি সমষ্টিৰ 3টা স্থানত আকৌ ভগামুখ মডেল হস্পিটেল, নকচাৰী মডেল হস্পিটেল আৰু আমাৰ নাগাজাঙ্গা 30খন বিশ্বনাথ CHC আকৌ 3টা স্থানত হ'বলৈ গৈ আছে। এয়া যথেষ্ট প্ৰকাৰে সহায় কৰিব।
আৰু যিহেতু বিনামূল্যে হ'ব আৰু ইয়াৰ চিকিৎসকসকলে আমি দেখা পাইছোঁ খুব সুন্দৰকৈ যি গৃহ সজাই তুলিছে ইয়াত খুব সুন্দৰকৈ আমাৰ ৰোগীসকলে ডায়েলিচিছৰ তেওঁলোকে চিকিৎসা লাভ কৰিব আৰু খুব উন্নত মানদণ্ডৰ যি মেচিনাৰী বা যন্ত্ৰ পাতিসমূহ আনিছে খুব সুন্দৰভাৱে আমি আমাৰ দুখীয়া দৰিদ্ৰ পৰিয়ালক আমি সেৱা আগবঢ়াব পাৰিম এই মুহূৰ্তত আমি মাননীয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই উদ্বোধন কৰি যি বক্তব্য আছিল তেখেতৰ এই চিকিৎসালয়খন আৰু উন্নত কৰা লৈ পেলাই আমি তেখেতক ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াকৈ এই মুহূৰ্তত এই আঁচনিৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ নিশ্চয় ধন্যবাদ জনাইছোঁ মই ছাৰ আছে অকণমান আগলৈ আহিলে ছাৰ সুবিধা হ'ব কেনেকুৱা সুবিধা লাভ কৰিব যিহেতু কিডনীক লৈ এতিয়া বিভিন্ন সমস্যা খুব ক্ষিপ্ৰতাৰে বাঢ়ি যোৱা পৰিলক্ষিত হৈছে এই কেন্দ্ৰই কেনেকৈ কিডনী পেচেণ্টসকলক সহযোগিতা কৰিব কিমান পেচেণ্ট একেটা সময়তে ইয়াতে ভৰ্তি হ'ব পাৰিব আমাৰ মাননীয় বিধায়ক মহোদয়ে কোৱাৰ দৰেই এইটো মানে তিয়ক অঞ্চলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে পৰিগণিত হ'ব আৰু ইয়াত আমাৰ 4খন বেডত দিনটো 2টা শিফ্টত প্ৰায় 8জন ৰোগীয়ে উপকৃত হ'ব ডায়েলিচিছ কৰিবলৈ সক্ষম হ'ব আৰু সম্পূৰ্ণ বিনামূলীয়াকৈ চ' আপুনি কোৱাৰ দৰে যেনেকৈ আমাৰ বিক্ৰয়ী সংখ্যা বাঢ়ি আহিছে আৰু এই কেন্দ্ৰই মই ভাবোঁ যথেষ্টখিনি অৰিহণা যোগাব আৰু দ্বিতীয়তে দুখীয়া আমাৰ যিখিনি অভাৱগ্ৰস্ত লোকসকলৰ বিল' পভাৰ্টি লাইনত থকা ৰোগীসকল উপকৃত হ'ব সম্পূৰ্ণ বিনামূলীয়া সম্পূৰ্ণ বিনামূলীয়া ইয়াৰ চিকিৎসা চৰকাৰে বহন কৰিব আৰু এইটো কেন্দ্ৰটি পৰিচালনা কৰিব এপল' হস্পিটেল তেওঁলোকৰ দ্বাৰা নিয়োজিত কৰ্মীসকলে পৰিচালনা কৰিব আৰু ৰোগীসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ এই পৰিচৰ্যা লাভ কৰিব আজিৰে পৰা কাৰ্যক্ৰম হয় কাইলৈ পৰা নিশ্চয় হ'ব আৰু আজি হয়তো অকণ ষ্টেৰিলাইজেশ্যনৰ কথা এটা আহিলে কাৰণ এইখন চব মানুহ সোমাইছে আজি তাত আকৌ ষ্টেৰিলাইজেশ্যন কৰি পেলাই কাইলৈ পৰা তেওঁলোকে আৰম্ভ কৰিব পাৰিব নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ মই অকল ডাক্তৰ ভাস্কৰ ডাঙৰীয়া আছে অকণমান যিহেতু খুব এটা সুন্দৰকৈ ইতিমধ্যে শ্যামন্ত মাধৱ ছাৰে কৈছে যে 4খন বিচনাত এখন ইয়াত স্পেচিয়েল হ'ব নেকি এখন বিচনা আমাৰ আইচলেটেড বিচনা হ'ব যোনসকলৰ পেচেণ্টৰ ধৰক বেলেগ যদি কিবা বেমাৰ থাকে ধৰক HIV পজিটিভ বা হেপাটাইটিছ B পজিটিভ তেওঁলোকক আইচলেট কৰিবলৈ তেওঁলোকক ডায়েলিচিছ কৰাৰ ব্যৱস্থা কৰিছে সেইকাৰণে আমাৰ ইয়াত ক'ব গ'লে আমাৰ 5খন বিচনাযুক্ত এখন এটা অনুষ্ঠান আৰু আমাৰ নৰ্মেল পেচেণ্ট 4জন থাকিব লগত আমাৰ আইচলেটেড পেচেণ্ট যোনসকল তেওঁলোকে থাকিব ৰেড পজিটিভ তেওঁলোকক তাতে ডায়েলিচিছ কৰাৰ সুবিধা আছে কমপ্লিট বেলেগকৈ হ'ব এটা মানে যোৰহাটৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ আহিব অভিয়াছলি ইয়াত এতিয়ালৈকে আমাৰ 59জন ৰোগী অলৰেডি আমাৰ ইয়াতে এপ্লাই কৰিছে অলৰেডি তেওঁলোকক হেৰি কৰা হৈছে ৰাখি থোৱা হৈছে লাইন আপত আছে আমাৰ ডেইলি 8জনকৈ হ'ব 4খন বেডত আৰু লগত 5 নম্বৰ বেডখন যদি এড কৰোঁ 10জনকৈ হ'ব যদি তেনেকুৱা পেচেণ্টটো আমাৰ থাকে আৰু এইটো এটা এনেকুৱা এটা আমাৰ অঞ্চল য'ত আমাৰ ডেইলি মানে ধৰক আমাৰ ডিব্ৰুগড়ৰ ওচৰ হয় বা যোৰহাটৰ ওচৰ হয় চ' সপ্তাহত দুবাৰকৈ ডায়েলিচিছ কৰা যোনসকল লোক আছে ভুক্তভোগীহে এই কথাটো গম পায় যে কিমান যন্ত্ৰণাদায়ক এটা বিষয় ঘৰৰ ভেটিলৈকে উচল যায় চ' এইটো এটা ভাৰত চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ এপলৰ লগত টাই আপ কৰি যোনটো আমাৰ অসমৰ ৰাইজক বা ভাৰতবৰ্ষৰ ৰাইজক ডায়েলিচিছৰ সুবিধা বিনামূলীয়াকৈ দিছে মই ভাবোঁ যে ৰাইজৰ সকলো প্ৰকাৰৰ ৰাইজৰ ইয়াত মানে উপকৃত হ'ব নিশ্চয় মোক সতীৰ্থই অকণমান দেখুৱাব ইতিমধ্যে ইয়াতে যিসমূহ আচলতে এই যি সেৱাত যিটো প্ৰয়োজনীয় হয় সকলো ধৰণৰ ইয়াতে ব্যৱস্থা কৰা হৈছে আৰু যিসকল টেকনিচিয়ান তেখেতসকলো ইতিমধ্যে ইয়াত আহিছে কিমানজন এতিয়া ইয়াতে টেকনিচিয়ান নিয়োগ কৰা টেকনিচিয়ান ইয়াত 2জন আছে আৰু চিষ্টাৰ এগৰাকী আছে আৰু গ্ৰেড 4 এজন আছে গোটেই ব্যৱস্থাটো এই কক্ষটো এপলৰ দ্বাৰা নিয়ন্ত্ৰণ হ'ব এই গোটেই কক্ষটো এপলৰ দ্বাৰা নিয়ন্ত্ৰিত হ'ব আৰু তেওঁলোকে ট্ৰেইন আপ হয় এপলৰ দ্বাৰাই তেওঁলোকক ট্ৰেইনিং দিছে তেওঁলোকে বিভিন্ন জেগাত ডায়েলিচিছ ইউনিটত তেওঁলোকে কাম কৰি আছিলে যিহেতু এক্সপিৰিয়েঞ্চ হোৱাৰ কাৰণে তেওঁলোকক ইয়াতে দিছে নিশ্চয় ধন্যবাদ জনাইছোঁ মই এয়া আছিলে ডাক্তৰ ভাস্কৰ মই ইতিমধ্যে কৈছোঁৱে যে পুনৰ দেখুৱাইছোঁ যে 4খন বিচনা ইয়াতে সন্নিৱিষ্ট কৰা হৈছে আৰু ইয়াৰ যিসকল টেকনিচিয়ান ইয়াত থাকিব তেওঁলোক সম্পূৰ্ণ আচলতে প্ৰশিক্ষণ প্ৰাপ্ত আৰু এই গোটেই কক্ষটো নিয়ন্ত্ৰণ হ'ব যিহেতু আমি সকলোৱে জানো এপলৰ কথা সকলোৱে জানো এপলৰ দ্বাৰা নিয়ন্ত্ৰণ হ'ব ইতিমধ্যে 58গৰাকী ৰোগী ইয়াতে তেওঁলোকে ইতিমধ্যে নাম ভৰ্তি কৰিছে আৰু কালিলৈৰ পৰাই এই কক্ষ কাৰ্যক্ৰম হ'ব যি মই বাৰে বাৰে কৈছোঁ যে আৰম্ভণিতে কৈছোঁ যে এই যি পদক্ষেপ তিয়ক এফআইৰ যে এই যি কেন্দ্ৰ স্থাপন হৈছে এই কেন্দ্ৰই কিন্তু দুখীয়া নিচলা ৰাইজৰ মুখত হাঁহি বিৰিঙাব এই কথাটো স্পষ্ট যে বৰ্তমান সময়ত যে যিসকল আচলতে দৰিদ্ৰ সীমাৰেখাৰ তলৰে হওক বা বিভিন্নজনে কিন্তু এই ৰোগত আক্ৰান্ত হৈ দিক বিদিক হেৰুৱাব লগা পৰিস্থিতিৰ উদ্ভৱ হয় কিবা ক'ব বিচাৰিছিল আৰু এটা কথা ক'ব বিচাৰিছোঁ ইয়াত যোনসকল পেচেণ্টৰ ইয়াত ডায়েলিচিছ হ'ব তেওঁলোকে ৰানিং ডায়েলিচিছ পেচেণ্ট হ'ব ধৰি লওক তেওঁলোকৰ আগত ডায়েলিচিছ কৰি আছে ডিব্ৰুগড়ত
বা যোৰহাট বা তিতাবৰ বা গুৱাহাটীত ডায়েলিচিছ কৰি আছে, তেওঁলোক বোলে ইমান দূৰ যাব পৰা নাই, তেওঁলোকৰ ইয়াতে ডায়েলিচিছ কৰাৰ ব্যৱস্থা, সেইসকল পেচেণ্টৰ ইয়াত ডায়েলিচিছ কৰাৰ ব্যৱস্থা আছে।